Hello and welcome to Current Affairs Daily. Aji amar Current Affairs session to start koribo goi asu, and the first topic is from defense segment, and the topic is Akash Prime. About it is indigenous medium range surface to air missile launched by DRDO, capable of targeting objects at a range of around 25 to 30 kilometers. Junto Akash Prime মিসাইল হয় হেতু সারফেস টু এয়ার মিসাইল হয় আৰু এটো লঞ্চ কৰিছে ডিআৰডিওৱে আৰু যোনটো কেপাবিলিটি হয় টু হিট দা অবজেক্ট হেতু ৰেঞ্জ হৈ গ'ল এৰাউণ্ড 25 পৰা 30 কিলোমিটাৰ মানে 25 পৰা 30 কিলোমিটাৰ দূৰত্বত থকা বস্তুকো টাৰ্গেট কৰিব মানে এটেক কৰিব পাৰিব টাৰ্গেট কৰি পেলাই It is equipped with indigenous active radio frequency seeker. It is an upgrade version of Akash missile. About Akash missile, Akash is India's first indigenously produced medium-range surface-to-air missile. It was started by DRDO as a part of Integrated Guided Missile Development Program in 1980s. যোনটো আকাশ প্ৰাইম হয় হেতু মানে ইণ্ডিজেনাছ এক্টিভ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আছে তাতে আৰু এটো যোনটো আকাশ মিছাইল আছিলে তাৰে আপগ্ৰেডেড ভাৰ্জন হয় আকাশ প্ৰাইমটো আৰু আকাশ মিছাইলৰ বিষয়ে ইয়াতে দি দিছে আকাশ মিছাইলটো হৈ গ'ল ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিজেনাছলি প্ৰডিউচ কৰা মিডিয়াম ৰেঞ্জৰ ছাৰ্ফেচ টু এয়াৰ মিছাইল আকাশ আৰু ডেভেলপ কৰিছিলে ডিআৰডিওৱে এজ এ পাৰ্ট অফ ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেম ইন 1980s এতিয়া চাওঁ বলক যে ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেম কি হয় ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ আণ্ডাৰত 5টা টাইপৰ মিছাইল বনোৱা হৈছিলে সেইকেইটা হৈ গ'ল পৃথ্বী যোনটো সাৰফেস টু সাৰফেস মিছাইল আছিলে শৰ্ট ৰেঞ্জ হয় এটো এটা ব্যালিস্টিক মিছাইল হয় তাৰ পিছত আহিলে আকাশ মিডিয়াম ৰেঞ্জ হয় যোনটো আমি এটা চালো সাৰফেস টু এয়াৰ মিছাইল হয় আৰু ইয়াৰে আপগ্ৰেডেড ভাৰ্জনটো হৈ গ'ল আকাশ প্ৰাইম তাৰ পিছৰটো হৈ গ'ল নাগ এটো থাৰ্ড জেনেৰেশ্যন হয় ফায়াৰ এণ্ড ফৰগেট মিছাইল হয় আৰু এটো এণ্টি টেংক মিছাইল হয় তাৰ পিছৰটো হৈ গ'ল ত্ৰিশুল শৰ্ট ৰেঞ্জ লো লেভেল সাৰফেস টু এয়াৰ মিছাইল আৰু অগ্নি ইণ্টাৰমিডিয়েট ৰেঞ্জ সাৰফেস টু সাৰফেস মিছাইল Current context India successfully fired Akash Prime missile in Ladakh that has been customized to operate above an altitude of 4500 meters in low temperature. India যোনটো আকাশ প্ৰাইম আছে তাৰে টেষ্টিঙৰ পাৰপাছত যোনটো ফায়াৰ কৰে হেতু কৰিলে লাডাখত কৰিছে আৰু হেতু that has been customized to operate above an altitude of আৰু আকাশ প্ৰাইমক এনেকুৱাকে বনোৱা হৈছে যে এটোৱে বহুত হাই অল্টিটিউড ৰিজনত লো টেম্পাৰেচাৰটো এটো ইউজ কৰিব পৰা যাব মানে অপাৰেট above an altitude of 4500 মিটাৰ মানে অলৰেডি 4500 মিটাৰ হাই অল্টিটিউডত টেষ্ট কৰিলে লাডাখত আৰু বহুত লো টেম্পাৰেচাৰত তো যোনটো আকাশ আছিলে হেতুৱে বহুত ষ্ট্ৰং আছিলে আৰু তাতকেও আপগ্ৰেডেড ভাৰ্জন হৈ গ'ল আকাশ প্ৰাইম আৰু এটো আৰু বহুত বেছি ষ্ট্ৰং হ'ব এটো আছিলে আকাশ প্ৰাইম নাও কামিং টু দ্য সেকেন্ড টপিক and that is Special Intensive Revision SIR কি হয় চাও বলক a comprehensive house verification process to update and verify electoral rolls legally backed by section 21 subclause 3 of Representation of Peoples Act 1950 and article 324 subclause 1 of Indian Constitution objective to remove duplicate voters including illegal immigrants. It is different from NRC. NRC is a register of citizen, but SIR is done for identifying and verifying the voters. So কি কৈছে স্পেচিয়েল ইন্টেনসিভ ৰিভিজন কি হয় এটো এটা ইলেক্টৰেল ভেৰিফিকেশ্যন প্ৰচেছ হয় যোনটো ৰিসেন্টলি বিহাৰত ষ্টাৰ্ট কৰিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আৰু ইয়াতে ডোৰ টু ডোৰ সাৰ্ভে কৰিব ইলেক্টৰেল যোনটো লিষ্ট হ'ব হেতু আপডেট কৰিবৰ কাৰণে হেতু ডোৰ টু ডোৰ সাৰ্ভে হ'ব মানে কাক ইলেক্টৰেল ৰোলত ইনক্লুড কৰিব পাৰি বা কোন এনেকুৱা মানুহ আছে যাক ইলেক্টৰেল ৰোলত ইনক্লুড কৰিব নোৱাৰি মানে তেওঁলোকক এক্সক্লুড কৰি দিব এটো সাৰ্ভেৰ পিছৰ পৰা আৰু ইয়াৰ লিগেল বেকআপটো হৈ গ'ল RPA এক্ট মানে ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্টৰ সেকশন 21 সাবক্লজ 3 আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ Article 324 subclause 1 হেতু লিগেল বেকআপ হয় স্পেচিয়েল ইন্টেনসিভ ৰিভিজনৰ আৰু অবজেক্টিভটো কলুৱে যে যিবোৰ ডুপ্লিকেট ভোটাৰ্স আছে বা ইলিগেল ভোটাৰ্স আছে বা ইলিগেল ইমিগ্ৰেন্টস আছে হেবোৰক ৰিমুভ কৰিব আৰু যদি কোনোবা তেনেকুৱা আছে যিসকলে লিগেলি ইলেক্টৰেল ৰোলত নাম থাকিব লাগে বাট নাই তেওঁলোকৰ নামো এতিয়া ইনক্লুড কৰিব ইয়াতে
আৰু NRC আৰু SIR সেম লাইনত চাব পাৰি বাট দুটা সেম নহয় কেনেকৈ নহয় NRC যোনটো হৈ গ'ল সেইটো ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেন মানে তেওঁ এখন দেশৰ নাগৰিক হয়নে নহয় সেইটো ভেৰিফাই কৰিব NRCয়ে বাট যোনটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন হয় সেইটোৱে ইলেক্টৰেল যোনটো ৰোল আছে ইলেক্টৰেল যোনটো লিষ্ট বনাব তাতে আপোনাৰ নাম ইনক্লুড হ'বনে নহয় সেইটো ডিচাইড কৰিব SIRয়ে তো সেইটো ডিফাৰেণ্ট হৈ গ'ল SIRয়ে চিটিজেনশ্বিপ ডিচাইড নকৰে মানে ইণ্ডিয়াৰ চিটিজেন হয়নে নহয় ডিচাইড নকৰে যদি মানে চাবলৈ যাওঁ আউটকামটো তেনেকুৱাই ওলাইগে বাট হ'লেও মানে ইমিডিয়েটলি এইটো নাচায় যে আপুনি ইণ্ডিয়াৰ চিটিজেন হয়নে নহয় তেওঁলোকে জাষ্ট ইলেক্টৰেল ৰোলত নামটো আপডেট কৰিব ইম্পৰ্টেণ্ট ডকুমেণ্ট লৈ পেলাই তাৰে তেওঁলোকে ক্ৰাইটেৰিয়াও দিছে তিনিটা এটা আছিলে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব তাৰে নেক্সট আছিলে তেওঁলোক 18 years old হ'ব লাগিব আৰু থাৰ্ডটো আছিলে অৰ্ডিনেৰী ৰেজিডেণ্ট হ'ব লাগিব এই তিনিটা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব ইলেক্টৰেল ৰোলত নিজৰ নাম থাকিবৰ কাৰণে কাৰেণ্ট নিউজ SIR process is currently ongoing in Bihar. Election Commission gave a list of 11 documents which are needed to verify voters. According to Election Commission, Aadhaar is not a valid document in this case. SIR যোনটো মই অলৰেডি ক'লোঁ যে বিহাৰত চলি আছে বৰ্তমান আৰু ইলেকশ্যন কমিশ্যনে 11খন ডকুমেণ্টৰ লিষ্ট দিছে তাৰে ভিতৰত আপুনি যিকোনো ডকুমেণ্ট শ্ব' কৰিব লাগিব গোটেই 11টা নালাগে তাৰে ভিতৰত যিকোনো ডকুমেণ্ট শ্ব' কৰিব লাগিব এইটো প্ৰুফ কৰিবলৈ যে আপুনি ইণ্ডিয়াৰ চিটিজেন হয় আৰু আপোনাৰ বয়স 18 হৈ গ'ল আৰু আপুনি অৰ্ডিনেৰী ৰেজিডেণ্ট হয় সেইটো কনষ্টিটুৱেঞ্চিৰ সেইটো শ্ব' কৰিবলৈ ডকুমেণ্ট দেখুৱাব লাগিব কিন্তু চবচে ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইলেকশ্যন কমিশ্যনে আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড বা এক্সিষ্টিং যিটো ভোটাৰ ID আছে সেইকেইটা কনচিডাৰ নকৰে মানে সেইকেইটা ভেলিড ডকুমেণ্ট বুলি ইলেকশ্যন কমিশ্যনে কনচিডাৰ নকৰে সেইটো এটা ইছ্যু হৈছে আৰু এইটো লৈ পেলাই সুপ্ৰিম কোৰ্টতো কেছটো গৈছে বাট ঠিকে আছে সুপ্ৰিম কোৰ্টে এইটো কনষ্টিটিউশ্যনেল বুলিয়ে কৈছে তো এইটো প্ৰচেছ চলি থাকিব নাও কামিং টু দ্য থাৰ্ড টপিক এণ্ড দ্য লাষ্ট টপিক অফ দ্য ডে আৰু টপিকটো হৈ গ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ আৰু টপিকটো হৈছে নেটো এবাউট নেটোৰ ফুল ফৰ্ম হৈ গ'ল নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ফাউণ্ডেড ইন 1949 উইথ দ্য চাইনিং অফ ৱাশ্বিংটন ট্ৰিটি হেডকোৱাৰ্টাৰ ব্ৰুচেলছ বেলজিয়াম যোনটো নেটো হয় তাৰ সেইটো ষ্টাৰ্টেড হৈছিলে মানে ফাউণ্ড কৰিছিলে ইন 1949 1949 চনত আৰু ৱাশ্বিংটন ট্ৰিটি চাইন কৰি পেলাই নেটো বনোৱা হৈছিলে আৰু নেটোৰ হেডকোৱাৰ্টাৰ আছে ব্ৰুচেলছত বেলজিয়ামৰ core principle collective defense an attack on the one NATO country is considered an attack on all invoked only once since 9/11 attacks 2001 আৰু নেটোৰ কোৰ প্ৰিন্সিপালটো হৈ গ'ল কালেক্টিভ ডিফেন্স মানে নেটোৰ আণ্ডাৰত যিমান কেইখন কাণ্ট্ৰি আছে তাৰে যদি যিকোনো এখন কাণ্ট্ৰিত এডভাৰ্চাৰী এটেক কৰে তেনেহ'লে বাকী কাণ্ট্ৰিৰ ওপৰতো এটেক কৰা বুলি ধৰিব আৰু গোটেই কাণ্ট্ৰি নেটোৰ আণ্ডাৰত যিমানকেইটা কাণ্ট্ৰি আছে গোটেইকেইটা কাণ্ট্ৰিয়ে কালেক্টিভলি এডভাৰ্চাৰী কাণ্ট্ৰিখনৰ ওপৰত ৰিটালিয়েট কৰিব ৰিটালিয়েটৰী এটেক কৰিব তো সেইটো হৈ গৈছে কালেক্টিভ ডিফেন্স মেকানিজম আৰু এইটো কালেক্টিভ ডিফেন্স অনলি এবাৰ ইনভক কৰা হৈছিলে যেতিয়া আমেৰিকাৰ ওপৰত 9/11 এটেক কৰিছিলে 2001ত তেতিয়া নেটোৰে প্ৰিন্সিপালটো ইনভক কৰা হৈছিলে কাৰেণ্টলি ইট ইজ এন এলায়েন্স অফ 32 কাণ্ট্ৰিজ মানে নেটোত বৰ্তমান 32খন কাণ্ট্ৰি আছে আৰু লেটেষ্ট যোনখন কাণ্ট্ৰিয়ে জইন কৰিছে 2023 সেইখন হৈ গ'ল ফিনলেণ্ড কাৰেণ্ট নিউজ নেটো ছেক্ৰেটাৰী ৱাৰ্ণ্ড ইণ্ডিয়া চাইনা এণ্ড ব্ৰাজিল টু হিট উইথ ছেকেণ্ডেৰী চেংচনছ ইফ দে কণ্টিনিউড business with Russia. India replied that India's first priority is securing the energy needs of its people. Currently, India imports a huge amount of crude oil from Russia. নেটোৰ যোনজন ছেক্ৰেটাৰী আছে তেওঁ ইণ্ডিয়া ব্ৰাজিল আৰু চাইনাক ৱাৰ্ণ কৰিছে যে যদি এই তিনিখন কাণ্ট্ৰিয়ে ৰাছিয়াৰ লগত বিজনেছ যদি কৰি থাকে মানে এক্সপৰ্ট ইম্পৰ্ট যদি কৰি থাকে তেওঁলোকৰ ওপৰত চেংচন লগাই দিব বুলি আৰু তাৰে ৰিপ্লাইত ইণ্ডিয়াই কৈছে যে ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈ গ'ল যে আমাৰ যোনটো ছিকিউৰিটি মানে আমাৰ যোনটো এনাৰ্জি নিড আছে যোনটো আমাৰ এনাৰ্জি নিড আমি থ্ৰু ইম্পৰ্ট ফুলফিল কৰোঁ আমাৰ এনাৰ্জি নিডটো ফুলফিল কৰাটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হয় ইৰেছপেক্টিভ অফ দ্য কাণ্ট্ৰি মানে আমি কাৰ পৰা ইম্পৰ্ট কৰিছোঁ সেইটো আমাৰ প্ৰায়ৰিটি নহয় বাট আমাৰ যোনটো এনাৰ্জি নিড আছে সেইটো ফুলফিল কৰাটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হয় আৰু এতিয়া বৰ্তমান ইণ্ডিয়াই বহুত হিউজ এমাউণ্টৰ ক্ৰুড অইল ৰাছিয়াৰ পৰা আনে দ' ৰাছিয়া ইজ নট দ্য টপ কাণ্ট্ৰি টপত বৰ্তমান ইৰাক আছে কিন্তু ৰাছিয়াৰ পৰাও বহুত হিউজ এমাউণ্টৰ ক্ৰুড অইল ইণ্ডিয়াই ইম্পৰ্ট কৰে দিছ ইজ অল ফৰ টুডে থেংক ইউ